শীঘ্ৰে আদালতত হাজিৰ হ'ব লাগিব ছিংগাপুৰৰ 11 প্ৰৱাসী অসমীয়া। আদালতৰ সমন লাভ কৰাৰ পিছত নাহিলে কি শাস্তি হ'ব প্ৰৱাসী অসমীয়াৰ? সাক্ষ্য প্ৰদানৰ বাবে অহা সাক্ষীক ক্ষোভিত হ'ল বিপক্ষৰ অধিবক্তাৰ প্ৰশ্নত। আদালতত জুবিনৰ চৰিত্ৰক লৈ প্ৰশ্ন বিপক্ষৰ অধিবক্তাৰ। জুবিন গাৰ্গ কোন নাজানে বিপক্ষ অধিবক্তাই। এই প্ৰশ্ন আদালতত সাক্ষ্য প্ৰদান কৰিবলৈ অহা যোৰহাটৰ অধিবক্তা তথা এজাহাৰকাৰী ৰাহুল গোস্বামীৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে ফাষ্ট ট্ৰেক আদালতত। প্ৰতিদিনে ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য প্ৰদান কৰিবলৈ আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাক্ষীসকল। আজি ষষ্ঠ দিনাও সাক্ষ্য প্ৰদান কৰিবলৈ আহিল 4 সাক্ষী। ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী আৰু দীপাংকৰ ঠাকুৰীয়া। তেওঁলোকে আদালতত আহিল সাক্ষ্য দিবলৈ। 22 ছেপ্টেম্বৰত নুনমাটি থানাত দীপাংকৰে দাখিল কৰিছিল এজাহাৰ। সংবাদ মাধ্যমত হোৱা বাতৰি আৰু মুখ্যমন্ত্ৰীৰ ভাষ্যৰ লগতে বহু কথা উল্লেখ কৰি দাখিল কৰিছিল এজাহাৰ। অভিযুক্তৰ অধিবক্তাই জুবিন গাৰ্গ সন্দৰ্ভত বহু প্ৰশ্ন কৰিছিল দীপাংকৰক। হয়, এজাহাৰ কৰিছিলোঁ মই যোৱা 22 তাৰিখে কৰিছিলোঁ আৰু নুনমাটি থানাত মই এখন এজাহাৰ দিছিলোঁ আৰু তাৰে ভিত্তিত SITৰ যি হ'ল তদন্ত সেই সময়তো মোক অৱগত কৰাইছিল আৰু এতিয়া SITৰ পৰা কোৰ্টৰ পৰা মোৰ তাত সমন গৈছিলে পুলিচ ষ্টেচন আৰু সেই হিচাপে মই ইয়াতে মোৰ হাতত যিখিনি তথ্য আছে, যি ক'ব লগা আছে মই ক'বলৈ আহিছোঁ। লগতে সাক্ষ্য প্ৰদান কৰিবলৈ যোৰহাটৰ পৰা আহিল ৰাহুল গোস্বামী। 20 ছেপ্টেম্বৰত যোৰহাটত ৰাহুল গোস্বামীয়ে দাখিল কৰিছিল এজাহাৰ। অভিযুক্তৰ পক্ষৰ হৈ বাহিৰৰ অধিবক্তাই বহু প্ৰশ্ন কৰিলে ৰাহুলক। আদালতৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত ৰাহুল গোস্বামীয়ে ক'লে বহু কথা, কিন্তু বিপক্ষৰ অধিবক্তাই নাজানে জুবিন গাৰ্গ কোন হয়। জুবিন গাৰ্গে ন্যায় পাবই, সেইবাবে আমি ওলাই আহিছোঁ। জয় জুবিন দা প্ৰথমতে আমি ক'ব খুজিছোঁ, জুবিন দাই ন্যায় পোৱাটো একদম পাবই এবাৰ। ওপৰততো পূৰা কথা সুধিছে, ওপৰত একদম বাহিৰৰ পৰা এডভকেট লগাই লৈছে। তেখেতে জুবিন গাৰ্গক কোন চিনিয়ে নাপায়। প্ৰথম কথা তেখেতে জুবিন গাৰ্গৰ মানে এগেইনষ্টত তেখেতে কথা ক'বলৈ আহিছে। সেইটোৱে চাই চবতকৈ হাঁহি উঠিলে আমাৰ। ফাষ্ট ট্ৰেক আদালতত ভাষ্য প্ৰদান কৰি ওলাই আহিল ৰাজ গোস্বামী। সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাৰ অবান্তৰ তথা হাস্যকৰ প্ৰশ্ন গোস্বামী। অধিবক্তাৰ প্ৰশ্ন, সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ বুলি আপুনি কেনেকৈ গম পালে? অধিবক্তাৰ প্ৰশ্নক লৈ মুঠেই সন্তুষ্ট নহয় ৰাজ গোস্বামী। এনে তৰল প্ৰশ্ন সুধিলে আমি জিকাৰ ফালে আগবাঢ়িম। জুবিন গাৰ্গে ন্যায় পাবই। ইয়াত মানে প্ৰশ্ন যোনজন সিদ্ধাৰ্থ শৰ্মাৰ উকিল আছে তেওঁ বৰ হাঁহি উঠা প্ৰশ্ন কিছুমান সুধিছে। আজি মোক এটা প্ৰশ্ন সুধিছে বোলে সিদ্ধাৰ্থ শৰ্মা এইটো কিন্তু কয় জুবিন গাৰ্গৰ মেনেজাৰ বুলি আপুনি কেনেকৈ গম পালে? এনেকুৱা ধৰণৰ কিছুমান অবাঞ্ছিত কিছুমান প্ৰশ্ন সুধি অকল ভেটিগ্ৰস্ত কৰিবলৈ বিচাৰিছে মানুহখিনিক। কিন্তু আমাৰ দৃঢ় বিশ্বাস যে জুবিন দাই ন্যায় পাব আৰু জয় জুবিন দা আৰু জুবিন দাৰ ন্যায় যুদ্ধখনত আমি লাগি যাম। আনহাতে কাক কেতিয়া সাক্ষ্য প্ৰদান কৰিবলৈ আদালতলৈ তলব কৰিব তাক লৈ মন্তব্য কৰিলে লোক অধিবক্তা জিয়াউৰ কামাৰে। সমগ্ৰ গোচৰটো চলাবলৈ আমি এখন ৰোড মেপ প্ৰস্তুত কৰিছোঁ। এজাহাৰকাৰীৰ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছোঁ। সৰ্বমুঠ 85খন এজাহাৰ দাখিল হৈছে সমগ্ৰ ৰাজ্যত। 85খন এজাহাৰত প্ৰায় 120 জন আছে এজাহাৰকাৰী। প্ৰথমে এজাহাৰকাৰীসকলক মতা হৈছে সাক্ষ্য গ্ৰহণৰ বাবে। পৰৱৰ্তী সময়ত মেডিকেল ফৰেঞ্চিকৰ সাক্ষীসকলক মতা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত আহিব লাগিব ছিংগাপুৰৰ 11 প্ৰৱাসী অসমীয়া। আমাৰ এখন ৰোড মেপ বনাইছোঁ, চাৰ্ট এখন বনাইছোঁ, তাক কেনেকুৱা কি ধৰণৰ মাতিম। চ' সদায় কেছ তুমি কোনো অকল আইনেৰে জিকা নাযায়, কিছুমান ষ্ট্ৰেটেজিজ থাকে। সেই ষ্ট্ৰেটেজিজত আমি সাক্ষীটো ভাগ কৰি লৈছোঁ। সময় অনুসৰি আমি নিশ্চয় NRIবিলাককো মাতিম, বাট ৱেন টাইম উইল কাম। যদি নটিছ ছাৰ্ভ হয়, তাৰমানে চামন যদি ছাৰ্ভ হয়, তেওঁলোক নাহে, অৱহেলা কৰে, তেতিয়াহ'লেতো ডেফিনেটলি আমি ৱাৰেণ্ট ইছ্যু কৰিবৰ কাৰণে কোৰ্টৰ প্ৰেয়াৰ দিম। কাৰণ দে আৰ বাউণ্ড টু কাম বিকজ দে আৰ উইটনেছ। আৰু তেওঁলোকৰ আৰু এটা গুৰুত্বপূৰ্ণ অকল পুলিচ ষ্টেটমেণ্ট নাই, কোৰ্টত 164 আগৰ সেইটো হিচাপে তেওঁলোকৰ সাক্ষ্যদানটো লিখা হৈছে অলৰেডি। যদি ইয়ত পাৰ্টিত থকা প্ৰৱাসী অসমীয়াসকলক তলব কৰাৰ পিছতো আদালতত উপস্থিত নহয়, তেন্তে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হ'ব 11 প্ৰৱাসী অসমীয়ালৈ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় হৃদয়ৰ সহযোগত বিনয় কলিতা আৰু কংকন ডেকাৰ ৰিপৰ্ট NKTV+।